হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? মনত বহুত ভয় লাজ চব এৰি পেলাই মই আজি প্ৰথম এটা মিনি ব্লগ বনাবলৈ চেষ্টা কৰিছোঁ। আশা কৰোঁ সকলোৱে ভাল পাব চাই। মই আগতে এনেকুৱাকৈ ব্লগ বনাই পোৱা নাছিলোঁ, তো আজি মই ট্ৰাই কৰিছোঁ। আহক আজি মই আপোনালোকক আহমেদাবাদ অলপ দেখাব চেষ্টা কৰোঁ। আমি আজি গৈছিলোঁ আচলতে শ্বপিং মলত, আহমেদাবাদ ওৱান বুলি কয়। বহুত ডাঙৰ শ্বপিং মল হয়। তো আমি আৰু ইয়াতে বহুত কষ্টলি হয় আচলতে। কোনোবাই যদি ভাবিছে যে ইয়াতে বহুত সস্তা কাপোৰ হওক বস্তু হওক, একদম মিছা। ইয়াতে বহুত কষ্টলি হয়। আৰু যদি আপোনালোকে কম দামৰ বস্তুও পাব, কিন্তু আপোনালোকে যাব লাগিব চুৰাটলৈ। এনেকুৱা কিছুমান জেগা আছে, তাত গ'লে আপোনালোকে কম দামৰ বস্তুও পাই যাব। কিন্তু আমি য'ত থাকোঁ এইখিনি জেগা বহুত কষ্টলি। এনেকুৱা নহয় যে কম দামৰ বস্তু নাই, কম দামৰ বস্তুও পাই যাব। কিন্তু এনেকুৱা কিছুমান জেগাত ওলাব লাগিব, তেতিয়া যেনে ধৰক চুৰাট হওক, এনেকুৱা কিছুমান জেগা আছে য'ত কম দামৰ বস্তুও পাই যাব। বাছ এনেকৈ কথা কৈ কৈ আমি আহি পালোঁ থিয়েটাৰ। তো আমি আজি চিনেমা চাবলৈ আহিছিলোঁ। তো এইটো যে নতুন চিনেমাটো ওলাইছিলে মহাৱতাৰ নৰসিম্হা, খুব ধুনীয়া মুভি হয়। আপোনালোকে সকলোৱে চাব। যোনে ভগৱানৰ লগত ৰিলেটেড হয় ন, সকলো ইম'চনেল হৈ যাব। মানে ভাল মুভি এটা। আপোনালোকে সকলোৱে চাবচোন এবাৰ, নিজৰ ল'ৰা ছোৱালীক লৈ যাব দেখাবলৈ। এয়া চাওকচোন, ইয়াতে ইমান ধুনীয়া ধুনীয়া গেমছবিলাক আছে। ইয়াতে টিকেট 15,000লৈকে পাই যাব। আমি 2200ৰ টিকেট এটা লৈ পেলাই 20টা গেম খেলিলোঁ। বহুত ভাল লাগে আৰু খেলি পেলাই মা বেটি পূৰা এনজয় কৰিলোঁ, লগতে হাজবেণ্ডো। তো এনেকৈ খেলি খেলি ৰাতি 9টা বাজি গ'ল ইয়াতে। ছোৱালী কিন্তু তথাপি পেট নম কপি মিনি ব্লগটো ইয়াতে খতম কৰিলোঁ। ধন্যবাদ।